এফালে পিতৃৰ বিয়োগৰ খবৰ, আনফালে খবৰ পায়ো অভিনয় কৰি দৰ্শকক আমোদ দিয়াত ব্যস্ত জনপ্ৰিয় অভিনেতাজন। এফালে পুত্ৰৰ দায়িত্ব আৰু আনফালে অভিনয়ৰ দায়িত্ব পালন কৰিব লগা হৈছে অভিনেতা ৰা-গৈনিতমে। মনত অযুত বেদনা লৈ মঞ্চত অভিনয় কৰিলে অভিনেতা ৰা-গৈনিতমে। এয়াই যেন শিল্পীৰ জীৱন। ঘৰত দেউতাকৰ নিথৰ দেহ, মঞ্চত পুত্ৰ ৰা-গৈনিতমৰ অভিনয়। হাস্পাতালৰ পৰা পিতৃৰ নশ্বৰ দেহ ঘৰলৈ আনি ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত উঠিলগৈ অভিনেতা ৰা-গৈনিতম। প্ৰায় ২.৫ ঘণ্টা দৰ্শকৰ সন্মুখত অভিনয় কৰি ঘৰলৈ আহি পিতৃৰ অন্তিম সৎকাৰ কৰিলে পুত্ৰ ৰা-গৈনিতমে। কি যে বেদনাদায়ক। আজি তো ফচিম বুলিয়ে ভাবিছিলো অৱশ্যে ফচাতে ফচিলেই পুলিচৰ হাততো ফচিব পাৰো বা বেলেগ কাৰোবাৰ হাততো ফচিব পাৰো মুঠতে মোৰ চিনা হাৰা মাতো খাটা হৈছিলে অসুখ মানে সম্পূৰ্ণ ভালেই হৈছিলে কিন্তু তাৰ মাজতে দেউতা ঢুকালে। যিকোনো মানে যেতিয়া খবৰটো পাওঁ আচলতে লগত মই আছিলোঁ দেউতাৰ লগতে আৰু কি হৈছে তাৰপিছত গৈ যেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰত আছোঁ যিহেতু পিছত গৈ নাটক কৰিবলগীয়া হৈছে, মঞ্চত অভিনয় কৰিবলগীয়া হৈছে। কিন্তু আমাৰ আচলতে কৰ্তব্য আমাৰ দায়িত্ব থাকে যিহেতু থিয়েটাৰখন এখন কমিটিয়ে আহ্বায়ক কমিটি এখনে মাতি লৈ যায়, তাৰ লগত জড়িত হৈ থাকে, কমিটিখনৰ লগতে গোটেই দৰ্শকখিনি জড়িত হৈ থাকে। সকলোকে মানে কি আচলতে সন্তুষ্ট কৰিবলগীয়া হয় যিহেতু আমি থিয়েটাৰত বান্ধ খাই আছোঁ, থিয়েটাৰ এগ্ৰিমেণ্ট হৈ আছে। গতিকে কেঞ্চেল কৰাটো সহজ কথা নহয়, এটা শ্ব' ঘপকৈ কেঞ্চেল কৰাটো সহজ কথা নহয়। সেইটো কাৰণে সেইটো মানে ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত সকলেহে ভালকৈ বুজি পায়। দেউতা ঠিক 3:30 বজাত আবেলি 3:30 বজাত ঢুকিছে। মই লৈ গৈছিলোঁ হস্পিটেল, কিন্তু নাপালোঁ। ক'ত ঢুকাইছিলে? নিদান হস্পিটেল লৈ গৈছিলোঁ। হস্পিটেল পোৱা নাছিলে, দেউতা প্ৰায় সুস্থ হৈ আছিলে। দেউতা এসময়ত বুলি নহয়, আজি বহু কেইমাহ আগতে কেঞ্চাৰ ফৰ্ম হৈছিলে আৰু তাতকৈ ভাল কথাটো আছিলে কি দেউতা কেঞ্চাৰ মানে কি জয় কৰিছিল, সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছিল, নিজে খাব পৰা পৰ্যায়লৈকে হৈ গৈছিলে, ভাল হৈছিলে। তাৰপিছত ইয়ালৈ আহি আমি গাঁৱৰ ঘৰলৈ আহিলোঁ বিহু বুলি। ইয়াতে পৰিলে অকণমান পৰি পেলাই আছিল বন এডাল ফ্ৰেকচাৰ আছিলে, ফিঙৰ বন এডাল। তাৰপিছত লৈ গ'লোঁ, সেইটো অপাৰেশ্যন কৰিলে বন্ধু ডাক্তৰ ৰঞ্জন বৰাই অপাৰেশ্যন কৰিলে। সেইটো সম্পূৰ্ণৰূপে ভাল হ'ল। ভাল হৈ আগদিনাখনলৈকে পিছদিনাখনো ঠিকে আছে, বিহু আছিলে মাঘৰ ভালেই আছিলে। প্ৰায় মানে কি কথা বতৰাখিনি অলপ যথেষ্টখিনি কৈছিলোঁ, ভালকৈ কৈছিলোঁ। সেই কথাটো এতিয়া ভুক্তভোগীহে বুজে আচলতে, বৰ দুখৰ কথা। এইটো কষ্ট হয় তথাপি কৰিব লগা হয়, কৰ্তব্যৰ খাতিৰত দায়িত্বৰ খাতিৰত কৰিব লগা হয়। দায়িত্বতকৈ বেদনাটো আচলতে সৰু হৈ গ'ল। যিহেতু ৰাইজৰ কাৰণে কৰা যায়, দৰ্শকৰ কাৰণে কৰা যায়।
বাইকখন কোনো যাব সকলোৰে কাৰণে যিটো কৰা যায় আকৌ যাব নেকি এইকেইদিনত মানে কি ভাবিছিল আকৌ আছে সদায় আছে আজিও আছে আজিও যাব মাৰিত চলি আছে নেক্সট নগাঁৱৰ আশে পাশে গোটেইকেইদিন চলি থাকিব সেইকেইদিনো আছে আপুনি জইন কৰিব নেকি আকৌ কৰিব নেকি হয় হয় কৰি আছোঁ এতিয়া আছোঁ আৰু পিছত প্ৰায় 6মান বজাত ওলাই যাম ইয়াৰ পৰা কণ্টিনিউ আছে এপ্ৰিলৰ 12 তাৰিখলৈকে কৰি থাকিব লাগিব